নমস্কাৰ। লোকপিয়লৰ ভাষাত পৰিয়াল বা ফেমিলি কি হয়? আমি যেতিয়া তথ্য সংগ্ৰহ কৰিবৰ কাৰণে যাম, তেতিয়া এই কথাটোৱে আমাক বহুত বেছি অসুবিধাত পেলাব পাৰে। আমাৰ ফেমিলি মানে কি হয় আৰু আমাৰ কাক কেনেকুৱা ধৰণে ফেমিলি হিচাপে আমি পৃথকীকৰণ কৰিম। লোকপিয়লৰ ভাষাত কোৱা হৈছে কেইজনমান ব্যক্তি যেতিয়া একেলগে থাকিব আৰু এটা চৰুৰ পৰা তেওঁলোকে আহাৰ গ্ৰহণ কৰিব, অৰ্থাৎ একেলগে তেওঁলোকে আহাৰ গ্ৰহণ কৰিব, তেতিয়া সেই আটাইকেইজনকে এটা পৰিয়াল বুলি কোৱা হৈছে। ইয়াত এইটো কথা কোৱা হৈছে, সেই যিকেইজন ব্যক্তিয়ে এটা চৰুৰ পৰা বা এঠাইৰ পৰা আহাৰ গ্ৰহণ কৰিব, তেওঁলোক এই সম্বন্ধিত ব্যক্তিও হ'ব পাৰে বা সম্বন্ধ নাথাকা ব্যক্তিও হ'ব পাৰে। অৰ্থাৎ মা, দেউতা, ল'ৰা, ছোৱালী তেনেকুৱা ব্যক্তিও হ'ব পাৰে বা চাৰি ঠাইৰ চাৰিজন ব্যক্তিও একেলগে থাকি যদি এটা চৰুৰ পৰা খাদ্য আহাৰ গ্ৰহণ কৰে, তেতিয়াহ'লে তেওঁলোকক কি বুলি কোৱা হ'ব? লোকপিয়লৰ ভাষাত একোটা পৰিয়াল বুলি কোৱা হ'ব। এতিয়া আমাৰ সমাজত আমি যেতিয়া তথ্য সংগ্ৰহ কৰিবৰ কাৰণে যাম, তেতিয়া আমি তিনি ধৰণৰ পৰিয়াল পাম। আমি তিনি ধৰণৰ পৰিয়াল দেখিবৰ কাৰণে পাম। এটা হৈছে সাধাৰণ পৰিয়াল, আনটো হৈছে প্ৰতিষ্ঠান পৰিয়াল আৰু তিনি নম্বৰটো হৈছে গৃহহীন পৰিয়াল। আমাৰ লোকপিয়লৰ প্ৰথম পৰ্যায়ত গৃহহীন পৰিয়ালৰ কোনো ধৰণৰ তথ্য সংগ্ৰহ কৰা নহয়। অৰ্থাৎ আপোনালোকে জানে, আমাৰ যি 34টা প্ৰশ্নৰ তথ্য সংগ্ৰহ কৰা হ'ব, তাত আমাৰ বিশেষকৈ এইবাৰ কিহৰ তথ্য সংগ্ৰহ কৰা হ'ব? হাউচ লিষ্টিং এণ্ড হাউচিং ব্লক, অৰ্থাৎ আমাৰ বিভিন্ন ধৰণৰ ঘৰবিলাকৰ তথ্য সংগ্ৰহ কৰা হ'ব। গৃহহীন পৰিয়াল বুলি ক'লে তেওঁলোকৰ যিহেতু ঘৰ নাই, গতিকে তেওঁলোকৰ তথ্য এইবাৰ সংগ্ৰহ কৰা নহয়। অৰ্থাৎ যিবিলাক ব্যক্তিৰ ঘৰ নাই, ক'ৰবাত কালভাৰৰ ভিতৰত থাকে, ক'ৰবাত গছৰ তলত থাকে, ক'ৰবাত ৰেল ষ্টেচনত থাকে, তেনেকুৱা ধৰণৰ পৰিয়ালবিলাকক গৃহহীন পৰিয়াল বুলি কোৱা হ'ব। পৰৱৰ্তী পৰ্যায়ত যেতিয়া আমাৰ এই পপুলেশ্যন ৰিলেটেড চেঞ্চাছ হ'ব, অৰ্থাৎ পপুলেশ্যন ইনুমাৰেশ্যন হ'ব, তেতিয়া তেওঁলোকৰ তথ্য সংগ্ৰহ কৰা হ'ব। এতিয়া সাধাৰণ পৰিয়াল মানে কি? সাধাৰণ পৰিয়াল মানে হৈছে যেতিয়া কেইজনমান ব্যক্তিয়ে একেলগে থাকি একে ঠাইৰ পৰা বা এটা চৰুৰ পৰা আহাৰ গ্ৰহণ কৰে, তেতিয়া তেওঁলোকক কি বুলি কোৱা হ'ব? এটা সাধাৰণ পৰিয়াল বুলি কোৱা হ'ব। কেইজনমান ব্যক্তি, বহুত বেছি নহয়, কেইজনমান ব্যক্তিয়ে যেতিয়া এটা নিৰ্দিষ্ট চৰুৰ পৰা খাদ্য সংগ্ৰহ কৰে, তাক কি বুলি কোৱা হ'ব? এটা সাধাৰণ পৰিয়াল বুলি কোৱা হ'ব। সাধাৰণ পৰিয়াল বুলি কওঁতে সেই লোককেইজন এটা সম্বন্ধিত ব্যক্তি হ'ব পাৰে বা তেওঁলোকৰ ইজনৰ আনজনৰ লগত সম্বন্ধ নাথাকিবও পাৰে। এতিয়া ধৰা হ'ল এটা ঘৰত চাৰিজন ব্যক্তি বসবাস কৰে, মা, দেউতা, ল'ৰা, ছোৱালী। কিন্তু তেওঁলোকৰ কিবা কাৰণত, ঘৰৰ বিশেষ অসুবিধাৰ কাৰণে তেওঁলোকে ঘৰত নাখায়, তেওঁলোকে বাহিৰৰ পৰা আনি একেলগে খায়। ডাইনিঙত একেলগে খায়, কিন্তু বাহিৰৰ পৰা আনি খায়। গতিকে তেতিয়া তেওঁলোক কি হ'ব? এটা ফেমিলি হ'ব, যদিও তেওঁলোকৰ ঘৰত কিটচেনৰ ব্যৱস্থা নাই। তেওঁলোকে কিবা অসুবিধাত পৰিহে বাহিৰৰ পৰা আনিছে, কিন্তু খোৱাটো তেওঁলোকে একেলগে খায়। পইচা একেলগে দিয়ে, এজনে পইচা দিয়ে বা এজন ব্যক্তিয়ে কিনি আনি একেলগে খায়, তেওঁলোক পৰিয়াল হ'ব। কিন্তু যদি এটা ঘৰত চাৰিজন ব্যক্তি থাকে, চাৰিওজন ব্যক্তিয়ে বেলেগে বেলেগে খায়, এটা ৰুমতে থাকে তেওঁলোক, কিন্তু বেলেগে বেলেগে খায়, অৰ্থাৎ এটা চৰুৰ পৰা তেওঁলোকে নাখায়। অৰ্থাৎ ধৰা হ'ল চাৰিখন ঠাইৰ চাৰিজন ব্যক্তি এটা ৰুমত আছে, বিভিন্ন কোচিং কৰিবৰ কাৰণে আহিছে বা কিবা কাৰণে আহিছে, এটা ৰুমত আছে, তেওঁলোকে এটা ৰুমতে বসবাস কৰে, কিন্তু তেওঁলোকৰ খাদ্য চবেই বেলেগ বেলেগকৈ খায়। এই চাৰিওজন ব্যক্তিৰ খাদ্য বেলেগ বেলেগ হয়। তেতিয়া কিন্তু তেওঁলোকক কি বুলি ধৰা নহ'ব? এটা ফেমিলি বুলি ধৰা নহ'ব, তেওঁলোকক প্ৰত্যেককে একোটা ইণ্ডিভিজুৱেল ফেমিলি বুলি ধৰা হ'ব। ফেমিলি আমাৰ এজন ব্যক্তিৰ দ্বাৰাও হ'ব পাৰে, দুজন ব্যক্তিৰ দ্বাৰাও হ'ব পাৰে বা বহু কেইজন ব্যক্তিৰ দ্বাৰাও এটা সাধাৰণ ফেমিলি হ'ব পাৰে। গতিকে এইটো হৈছে সাধাৰণ ফেমিলিৰ ধাৰণা। প্ৰতিষ্ঠান পৰিয়াল। এতিয়া আমি প্ৰতিষ্ঠান পৰিয়ালৰ বিষয়ে আলোচনা কৰিম। প্ৰতিষ্ঠান পৰিয়াল বুলি ক'লে এনেকুৱা কিছুমান অনুষ্ঠান য'ত বহু ব্যক্তি একেলগে থাকে। এই তেনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকক প্ৰতিষ্ঠান পৰিয়াল বুলি কয়। বিশেষকৈ আমি যদি চাবৰ কাৰণে যাওঁ, ৱাৰ্ডিং ঘৰ, আমাৰ বিভিন্ন ধৰণৰ মেজবিলাক, ছাত্ৰবাস, তাৰপিছত হোটেল, উদ্ধাৰ গৃহ, বিভিন্ন সময়ত এই শিশু হওক
মানে নাৰী হওক এনেকুৱা ধৰণৰ উদ্ধাৰ কৰি আনি ক'ৰবাত ৰখা হয়, তেনেকুৱা ধৰণৰ উদ্ধাৰ গৃহবিলাক, তাৰপিছত নিৰীক্ষণ গৃহবিলাক, ভিক্ষাৰী গৃহবিলাক, কাৰাগাৰ, তাৰপিছত এই আশ্ৰম, বৃদ্ধাশ্ৰম, শিশুগৃহ, আমাৰ অনাথ আশ্ৰম আদি এই যিবিলাক অনুষ্ঠান আছে এইবিলাকক একোটা কি বুলি কোৱা হ'ব? প্ৰতিষ্ঠান পৰিয়াল বুলি কোৱা হ'ব। ইয়াত যিমানবিলাক ব্যক্তি বসবাস কৰে তেওঁলোকক এটা পৰিয়াল বুলি ধৰা হয়, কাৰণ ইয়াত বসবাস কৰা ব্যক্তিসকলে কি হয়? এটা চৰুৰ পৰা খাদ্য বা আহাৰ গ্ৰহণ কৰে। ধৰা হ'ল ছাত্ৰবাস, ছাত্ৰবাসত কি কৰে? ছাত্ৰ ছাত্ৰীসকলে এঠাইত কিটচেনত বনাই তাৰ পৰাই খায়। বৃদ্ধাশ্ৰম সেম কথা, নিৰীক্ষণ গৃহ তাতো সেম কথা হ'ব, ভিক্ষাৰী গৃহ তাতো সেম কথা হ'ব। অৰ্থাৎ যেতিয়া বহু সংখ্যক মানুহে এনেকুৱা অনুষ্ঠান প্ৰতিষ্ঠানত বসবাস কৰা বহু সংখ্যক মানুহে এটা চৰুৰ পৰা খাদ্য সংগ্ৰহ কৰিব, তেতিয়া তেওঁলোকক কি বুলি কোৱা হ'ব? প্ৰতিষ্ঠান পৰিয়াল বুলি কোৱা হ'ব। অৰ্থাৎ তেওঁলোকৰ কি হ'ব? এই এঠাইৰ পৰাই এটা চৰুৰ পৰাই খাদ্য সংগ্ৰহ কৰে। অৰ্থাৎ আমি এটা কথা গম পালোঁ, পৰিয়ালৰ ধাৰণাটো আমাৰ কিহৰ ওপৰত বিশেষকৈ নিৰ্ভৰ কৰি আছে? সেইটো এটা চৰুৰ ওপৰত নিৰ্ভৰ কৰি আছে। অৰ্থাৎ ক'ৰ পৰা খাদ্য তেওঁলোকে সংগ্ৰহ কৰে বা ক'ৰ পৰা খাদ্য তেওঁলোকে খায়। এতিয়া ধৰা হ'ল আমাৰ বিভিন্ন ধৰণৰ কিছুমান PG আছে। আমাৰ সচৰাচৰ যেতিয়া বিভিন্ন ধৰা এখন কলেজ আছে, কলেজখনৰ ওচৰত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কিছুমান PG আছে, কিন্তু সেই PGবিলাক কি নহয়? ৰেজিষ্ট্ৰেশ্যন নাই। আমাৰ প্ৰতিষ্ঠান পৰিয়াল হ'ব লাগিলে সেইবিলাকৰ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব। যেতিয়া ৰেজিষ্ট্ৰেশ্যন থাকিব তেতিয়াহে তাক আমি প্ৰতিষ্ঠান পৰিয়াল বুলি ক'ম। কিন্তু যদি ৰেজিষ্টাৰ নাথাকে, অৰ্থাৎ ধৰা হ'ল PG এখন, এটা PG এটা ৰেজিষ্টাৰ নাই, 20টা ৰুম আছে, 20টা ৰুমত 20জন ব্যক্তিয়ে বসবাস কৰে আৰু খাদ্য কিন্তু এঠাইৰ পৰাই খায় তেওঁলোকে, তেতিয়া কিন্তু তেওঁলোকক কি বুলি ধৰা হ'ব? এতিয়া চাওক, আমাৰ এনেকুৱা কিছুমান আৱাসিক এলেকা আছে। ধৰা হ'ল PG, এখন কলেজ আছে, কলেজৰ সচৰাচৰ কলেজৰ লগত বহুকেইটা PG থাকে, বা মহানগৰবিলাকতো এনেকুৱা ধৰণে PG অনুষ্ঠানবিলাক আছে। অৰ্থাৎ তাত কি হয়? ছাত্ৰ ছাত্ৰীয়ে হওক বা আন ব্যক্তিয়ে হওক বসবাস কৰে, আৰু কেতিয়াবা খাদ্য তেওঁলোকে পৃথকেও খাব পাৰে, খাদ্য তেওঁলোকে কি কৰিব পাৰে? একেলগেও খাব পাৰে। ভাড়া ৰুমৰ কথাটো কৈছোঁ। এতিয়া যদি এই PG বা তেনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক ৰেজিষ্ট্ৰেশ্যন হয়, তেতিয়া তাক কি বুলি কোৱা হ'ব? প্ৰতিষ্ঠান পৰিয়াল বুলি ধৰা হ'ব। আৰু যদি ৰেজিষ্টাৰ নহ'লে PG বা তেনেকুৱা ধৰণৰ প্ৰতিষ্ঠানবিলাকক দুটা ক্ৰাইটেৰিয়াত ধৰা হ'ব। যদি এটা PG তাত 20জন ল'ৰা ছোৱালী থাকে, একেটা কিটচেনৰ পৰা খাদ্য সংগ্ৰহ কৰে, তেতিয়াহ'লে তেখেতক সেই গোটেই PGটোত থকা আটাইকেইজন পৰিয়ালক এটা সাধাৰণ পৰিয়াল হিচাপে ধৰা হ'ব। আকৌ এবাৰ ৰিপিট কৰিছোঁ, ধৰা হ'ল এটা PGত 20জন ছাত্ৰ ছাত্ৰী থাকে, তেওঁলোকে এটা কিটচেনৰ পৰা খাদ্য সংগ্ৰহ কৰে, কিন্তু তেওঁলোকৰ কোনো ব্লাডৰ ৰিলেশ্যন নাই, সম্বন্ধ নাই, বেলেগ বেলেগ ব্যক্তি, আৰু সেই PGটো ৰেজিষ্ট্ৰেশ্যন নাই, তেতিয়া তেওঁলোক হ'ব এটা সাধাৰণ পৰিয়াল। কিন্তু ধৰা হ'ল PGয়ে হয়, কিন্তু তাত কি হয়? সকলোৰে খাদ্য বেলেগ বেলেগকৈ খায়। অৰ্থাৎ 20টা ৰুম আছে, 20টা ৰুমত তেওঁলোকে বেলেগ বেলেগকৈ খাদ্য খায়। তেতিয়াহ'লে আৰু সেইটো কি নহয়? ৰেজিষ্টাৰ নহয়। তেতিয়াহ'লে তেওঁলোকক কি বুলি ধৰা হ'ব? পৃথক সাধাৰণ পৰিয়াল বুলি ধৰা হ'ব। গতিকে ছাৰ বাইদেউসকল, ভিডিঅ'টোৰ জৰিয়তে এইখিনি কথা ক'লোঁ। আমাৰ যেতিয়া আমি চেঞ্চাছ কৰিবৰ কাৰণে যাম, আমাৰ বিশেষকৈ এনেকুৱা ধৰণৰ আমি কি পাম? প্ৰতিষ্ঠানবিলাক আমি পাম। গতিকে সেইবিলাকৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব? এনেকুৱা ধৰণে আমি তেওঁলোকক পৰিয়ালৰ যিটো কনচেপ্ট, এই কনচেপ্টটো এই কনচেপ্ট মতে তেওঁলোকক আমি কি কৰিব লাগিব? আমাৰ তথ্য সংগ্ৰহ কৰিব লাগিব। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে, অনুগ্ৰহ কৰি ভিডিঅ'টো আগলৈকে ফৰৱাৰ্ড কৰিব, যাতে আপোনাৰ দৰে আন 2-এজন শিক্ষক শিক্ষয়িত্ৰী বা ছুপাৰভাইজাৰ বা ইনুমাৰেটৰসকলে এই কথাখিনি বুজি পাবৰ কাৰণে সক্ষম হয়। ধন্যবাদ। শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।